যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া চাৰিঘৰীয়াত আজি বিনামূলীয়া এক স্বাস্থ্য শিবিৰৰ লগতে শোলমৰাত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত তথা যোৰহাট জিলা স্বাস্থ্য সেৱা বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই শিবিৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চাৰিঘৰীয়াৰ অৰ্ধশতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। মহকুমা চিকিৎসা বিষয়া ডাক্তৰ ৰঞ্জুমণি পাঠক আৰু 7খন জিলাৰ নডেল বিষয়া ডক্টৰ হৰিচন্দ্ৰ মৰাঙে অংশগ্ৰহণ কৰা এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰা সকলো লোককে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়। উল্লেখ্য যে স্বাধীনতা যুঁজাৰু তথা ভগৱান বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্ম জয়ন্তী উপলক্ষে আৰু জনজাতীয় গৌৰৱ বৰ্ষৰ অংশস্বৰূপে অনুষ্ঠিত হোৱা এই শিবিৰত বিভিন্ন ৰোগসমূহৰ লগতে বিশেষকৈ যক্ষ্মা আৰু চিকেল চেল এনিমিয়া ৰোগ আৰু এই ৰোগৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি সেই সম্পৰ্কত সজাগতা বৃদ্ধিৰ বাবে উপস্থিত ডাক্তৰ ৰঞ্জুমণি পাঠক আৰু ডক্টৰ হৰিচন্দ্ৰ মৰাঙে বহল ব্যাখ্যা আগবঢ়ায়। শিবিৰত স্থানীয় গাঁও প্ৰধান মনোজ পেগু আৰু কেইবাজনো জ্যেষ্ঠ ব্যক্তিৰ উপৰি ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখ্য যে এদিনীয়া এই স্বাস্থ্য শিবিৰত শোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাক্তৰ স্বাস্থ্যকৰ্মী আৰু আশাসকলে সহযোগিতা আগবঢ়ায়। ইফালে বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি শোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত অঞ্চলটোৰ বহু ব্যক্তিয়ে ৰক্তদান কৰে। উক্ত শিবিৰত কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মী ডাক্তৰ আশা কৰ্মীসকলেও অংশগ্ৰহণ কৰে। নমস্কাৰ, মই অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী বিষয়া। আপোনালোকে জানে যে জনজাতি পৰিক্ৰমা মন্ত্ৰালয় ভাৰত চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে 150 সংখ্যক বিৰছা মুণ্ডা ভগৱান বিৰছা মুণ্ডা জন্ম শতবাৰ্ষিকী উপলক্ষে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত প্ৰতিখন জিলাতে জনজাতীয় গৌৰৱ বৰ্ষ অংশস্বৰূপে ইতিমধ্যে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে মনস্থ কৰাৰ উপৰিও ইতিমধ্যে কিছুমান স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে। তাৰে অংশস্বৰূপে ইতিমধ্যে আমাৰ সঞ্চালিকা মহোদয়ৰ নিৰ্দেশনাক্ৰমে অসমৰ প্ৰতিখন জিলাত জনজাতীয় অধ্যুষিত গাঁৱত একোখনকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি থকা হৈছে। ইতিমধ্যে মোৰ দায়িত্বত থকা 7খন জিলা, বিশেষকৈ উজনি অসমৰ 7খন জিলাৰ নডেল বিষয়া হিচাপে মোকে নিয়োগ কৰিছে আৰু ইতিমধ্যে 2খন জিলাত স্বাস্থ্য শিবিৰ সমাপ্ত হৈছে। সেই জিলাকেইখন হৈছে চৰাইদেউ জিলা আৰু গোলাঘাট জিলা। আৰু বৰ্তমান আমাৰ যোৰহাট জিলাৰ চাৰিঘৰীয়া জনজাতি গাঁৱত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ আছে। গতিকে মূলতঃ দুটা মূল উদ্দেশ্যৰ আগত ৰাখি এই শিবিৰটো আয়োজন কৰিছে। ইয়াৰ প্ৰথম কাৰণটো হ'ল জনজাতিসকলৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰা। তাৰোপৰি জনজাতীয় কিছুমান ঠাইত চিকেল চেল এনিমিয়া আৰু যক্ষ্মা ৰোগৰ দৰে এই ৰোগবিলাক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত দেখা গৈছে। গতিকে এইবিলাক চিনাক্ত কৰি নিৰ্মূলৰ ব্যৱস্থা কৰাৰ কাৰণে এইটো এটা সজাগতামূলক এটা শিবিৰ পতা হৈছে। তাৰোপৰি আৰু এটা কথা হ'ল যে সচৰাচৰ যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বাস্থ্য যিটো প্ৰতিবেদন, কিছুমান প্ৰতিবেদনত আমি পাওঁ যে জনজাতীয় লোকসকলৰ মাজত শিশু মৃত্যু হাৰ বেছি, প্ৰসূতি মৃত্যু হাৰ বেছি। তাৰোপৰি জনজাতীয়সকলৰ মাজত যিটো আনুষ্ঠানিক যিটো প্ৰসৱ কৰাব লাগে তাৰ হাৰো কম। গতিকে পৰম্পৰাগত যিটো সন্তানৰ প্ৰসৱ কৰিব লাগে সেইটো হাৰটো বেছি। গতিকে কিছু ক্ষেত্ৰত স্বাস্থ্যজনিত সমস্যাই জটিলতাৰ ৰূপ পায়গৈ। গতিকে সেইবিলাক দিশ বিবেচনা কৰি জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে এই স্বাস্থ্য শিবিৰবিলাক আয়োজন কৰিছে যাতে জনজাতীয় লোকসকলে বৰ্তমান যিবিলাক চৰকাৰৰ স্বাস্থ্য সেৱাৰ যিবিলাক আঁচনি সেইবিলাক সঠিকভাৱে ৰূপায়ণ হোৱাৰ উপৰিও জনজাতিসকলৰ মাজত সেইবিলাক যাতে পায়গৈ। গতিকে আজি যিটো স্বাস্থ্য শিবিৰ এই যোৰহাট জিলাত অনুষ্ঠিত হৈ আছে সেইটো তাৰে অংশস্বৰূপ বুলি আমি
ক'ব পাৰোঁ। আৰু ইতিমধ্যে আমাৰ যিটো দায়িত্ব হিচাপে আৰু আমি 4খন ডিষ্ট্ৰিক্ট সম্পন্ন কৰিবলৈ আছে। গতিকে মই আপোনালোকৰ এই চেনেলৰ যোগেদি সমগ্ৰ প্ৰতিখন জিলাৰ স্বাস্থ্য সেৱা বিভাগৰ প্ৰশাসনক অনুৰোধ কৰিছোঁ যে তেখেতসকলে ইতিবাচক ভূমিকাৰে আমাৰ এই স্বাস্থ্য সেৱাটো সম্পন্ন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব। ইতিমধ্যে দেখা গৈছে যে ইতিমধ্যে সম্পন্ন হোৱা 2খন যিটো জিলা তাত সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াইছে আৰু স্থানীয় ৰাইজেও যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। চাৰিঘৰীয়া ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এই চাৰিঘৰ একদম ৰাইজৰ যিটো সহযোগিতা সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু বিশেষভাৱে আমি শলাগ ল'ম গাঁওবুঢ়া ডাঙৰীয়াক আৰু ইয়াৰ আশাকৰ্মী বাইদেউ দুয়োগৰাকীক। তেখেতসকলে স্থানীয় ৰাইজক এই খবৰটো দি পেলাই তেখেতসকলক অহাত সহায় কৰি দিছে। তাৰোপৰি যোৰহাট জিলাৰ যিটো স্বাস্থ্য সেৱা বিভাগৰ প্ৰশাসন তেখেতসকলে আমাৰ পাঠক বাইদেউক ইয়ালৈ তেখেতৰ নেতৃত্বত এটা চিকিৎসকৰ দলৰ উপৰিও স্বাস্থ্যকৰ্মী পঠিয়াই আমাক এই স্বাস্থ্য সেৱাটো সম্পন্ন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। মই যোৰহাটৰ স্বাস্থ্য সেৱা বিভাগৰ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ প্ৰতিবেদন, নিউজ নাও 24/7।